বজাত ধুবুৰীৰ মহিন্দ্ৰা ফাইনেন্স কাৰ্যালয়ৰ বিৰুদ্ধে গ্ৰাহকৰ ধন হৰলকি কৰাৰ গুৰুতৰ অভিযোগ ধুবুৰী সদৰ থানাত এজাহাৰ ভুক্তভোগী গ্ৰাহকৰ। কালাহাটৰ গৃন্দ্ৰনাথ ৰায় নামৰ এজন বৃদ্ধক ঠগিলে ধুবুৰীৰ মহিন্দ্ৰা ফাইনেন্স। মহিন্দ্ৰা ফাইনেন্সৰ পৰা ঋণ লৈ এইজন ব্যক্তিয়ে লৈছিল এখন ট্ৰেক্টৰ। উল্লেখযোগ্য যে প্ৰতিমাহে জমা দিয়া আছিল কিস্তি। 2023 চনৰ মে' মাহত 16,150 টকা কিস্তি হিচাপে জমা দিয়াৰ পাছতো জমা দিয়াৰ ৰচিদ থকাৰ পাছতো অৱশেষত ওলাল আচলতে তেখেতে জমা দিয়া টকা তেখেতৰ একাউণ্টত জমা পৰাই নাছিল। ৰচিদত বেলেগৰ একাউণ্ট নম্বৰহে লিখা আছে আৰু এই তথ্য পোহৰলৈ অহাৰ পাছত ধুবুৰী মহিন্দ্ৰা ফাইনেন্সত গৈ মেনেজাৰক এই বিষয়ত অভিযোগ কৰাত ওলোটা এই বৃদ্ধজনক দুৰ্ব্যৱহাৰ কৰি কাৰ্যালয়ৰ পৰা ওলাই দিয়ে। উপায়বিহীন হৈ বৃদ্ধগৰাকী ধুবুৰী সদৰ থানাত এজাহাৰ ৰুজু কৰে। বৃদ্ধ ব্যক্তিজনৰ লগতে আৰু বহু ভুক্তভোগীক এইদৰে ঠগিছে বুলিও অভিযোগ উত্থাপিত হৈছে মহিন্দ্ৰা ফাইনেন্সৰ বিৰুদ্ধে। এতিয়া এই ঠগবাজৰ দলটোৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। গৃন্দ্ৰনাথ ৰায়, কালাহাট। কি হৈছে? আপুনি কি কিনিছিলে, ক'ৰ পৰা কিনিছিলে কওকচোন? তাৰমানে মই মহিন্দ্ৰা ফাইনেন্সৰ পৰা এখন ট্ৰেক্টৰ লৈছোঁ। কি ট্ৰেক্টৰ? স্বৰাজ। হয়, তাৰপিছত এই গাড়ীখনৰ কিস্তি দি আছোঁ তাৰমানে হঠাতে এটা কিস্তি মানে বেলেগৰ একাউণ্টত সোমাই গ'ল। কিমান টকা দিছিলে কিস্তি? 16,150। আৰু ৰচিদটো আছে? ৰচিদটো আছে। মানে আপোনাৰ একাউণ্টত সোমোৱা নাই? মোৰ একাউণ্টত সোমানো। কি হৈছে তেনেহ'লে আপোনাৰ একাউণ্টত নোসোমাই যদি? বেলেগৰ একাউণ্টত সোমাইছে। তাৰপিছত কি হ'ল আপুনি কৈছিলে? তাৰপিছত অফিচত গৈছে, এপ্লাই কৰিবলৈ কৈছে, মই এপ্লাই কৰিলোঁ। তাৰ কৈছে বোলে এইবিলাক ঠিক নহ'ব। তাৰপিছত মানে গালাগালি পাৰে। আপোনাক তাৰমানে ৰাম ঠগন দিছে? হ্যাঁ, রাম ঠগন দিছে আমাক। ঠগাইছে? ঠগাইছে। এতিয়া আপোনাৰ 16,000 টকাটো কি হোৱা বুলি কৈছে তালৈকে? হ্যাঁ, টকাটো কি হ'ল? টকাটা নাই, নোয়া হৈ গ'ল। আমার টাকা মারি দিছে? মাৰি দিছে। কোনে মাৰিলে? অফিসে মহিন্দ্রা ফাইনেন্স। মহিন্দ্ৰা ফাইনেন্স। এতিয়া আপুনি থানাত এফআইআর দিছে? থানাত এফআইআর দিছোঁ। এতিয়া আপুনি কি বিচাৰে এতিয়া? এতিয়া আমি ন্যায় বিচাৰোঁ। এই টকাটো মোক লাগে। মহিন্দ্রা ফাইনেন্সে আপোনাক কি বুলি কৈছে? নিদিওঁ বুলি কৈছে। আপোনাৰ টকা আপোনাক নিদিওঁ বুলি কৈছে? নিদিওঁ বুলি কৈছে। এতিয়া এই যে ঘটনাটো হৈছে এতিয়া অকল আপোনাৰ লগত হৈ আছে নে বেলেগৰ লগতো হোৱা বেলেগৰ লগতো হৈছে? হৈছে? অঁ, মানে এক প্ৰকাৰ মানে চিটিং বাজ ব্যৱহাৰ আৰম্ভ কৰিছে। সেইটো কি হৈছে? মানে সিহঁতৰ গাড়ী এই এটা কিস্তিৰ খেলি মেলি হৈছে বোলে। হা, বেলেগৰ একাউণ্টছত বোলে সোমাইছে টকাখিনি। সি গৈছে, সি যোৱাৰ পিছত মই গৈছোঁ সাথে। মোৰো এটা গাড়ী আছিল, এই গাড়ীটোৰো কিস্তি মাৰিবলৈ দিছোঁ। মোৰতো কিস্তি মই দিছোঁ। তাই সিহঁতৰ কথা শুনি মই শুনিলোঁ যে সিহঁতৰ কিস্তি বোলে দিছে, এটা বেলেগৰ একাউণ্টত সোমাইছে। এই ক'ল এইটো টকাখিনি কি হ'ব, এতিয়া আৰু নহ'ব। এতেকি 2 বছৰমান আগত মোৰ এটা গাড়ী আছিল, মই ফাইনেন্স ক্লিয়াৰ কৰিছোঁ। মোৰ তাতে 40,000 মান টকা বেছি লৈছে। কোন ফাইনেন্স? মহিন্দ্ৰা ফাইনেন্স। কাৰবাৰটো কি চলে? এইটো চিটিং বাছ। মহিন্দ্ৰা ফাইনেন্সটো হৈছে চিটিং বাছ। মানে পইচাবিলাক কোনে লয়? পইচাবিলাক এইটো যিবিলাক পইচা তোলে ষ্টাফে, আমাৰ অফিচের ষ্টাফে যায়, রিসিভ কাটি পয়সা দেয়, জমা দেয়, রিসিভ কাটে আমাকে দেয়। আমার তো পুরোপুরি রিসিভ থাকা শর্ত তোমাক দিয়া কৈ কবলে এইটো নহ'ব। রিসিভত কি গণ্ডগোল কৰে? ইয়াৰ ক্ষেত্ৰত রিসিভত কি হৈছে? এইটো রিসিভত কৈছে যে এইটো পইচা বেলেগের একাউণ্টত সোমাইছে। রিসিভত কাৰ একাউণ্ট লিখা আছে? রিসিভত তো সিহঁতৰ একাউণ্ট নাই, বেলেগের একাউণ্ট বুলি কৈছে সিহঁতে। তেখেতে ধৰিব পৰা নাই? তেখেতে ধৰিব পৰা নাই। আজিয়ে চাইছে? আজি চাইছে, আজি দেখাৰ পিছত কবলে এইটো নহ'ব, এইটো লগালগ হ'লে তাৰ অপশ্যন বেলেগৰ। আৰু এটা কথা কৈছে যে যেতিয়া টকাখিনি দিছে ই মেনেজাৰ বোলে বেলেগ আছিল, এতিয়া বোলে মেনেজাৰ আৰু নতুন বুলি কৈ আহিছে। এই কাৰণত তোমাৰ বোলে তাতে কোনো অপশ্যন নাই, এই টকাখিনি এনেই বোলে যাব। মানে এক প্ৰকাৰ ৰাম ঠগন চলি আছে। ৰাম ঠগাইছে। এত মানে এমন ঠগন ঠগাইছে। এটি 2 বছর আগত মোক ঠগাইছে। আজকে মই আসলো আমার সাথে এমাহ এইরকম ঠগন ঠগাই। আপনি ভাবেন কি এরকম ধরনের ঘটনাবোৰ এই মাঝে মাঝে হয়ে থাকে। বহুত ফাইনেন্স চাইয়ে কয় বলে মহেন্দ্র ফাইনেন্স, আমি একবারে শিখিলি আর মহেন্দ্র ফাইনেন্সের পরে আমি গাড়ি নলম। কি গাড়ি লৈছিল? এতো তো নিচে ট্রেক্টর স্বরাজ 855। আর মোর লগত যেতিয়া ঘটনাটো হয়েছে, একটু 2 বছর মান আগত মোর লগত হয়েছে টেম্পু গাড়ি। হ্যাঁ,
40,000 টাকা বেশি লৈছে মোৰ তাতে এটি 2 বছৰমান আগত। পুৰা প্ৰুফ আছে আপোনালোকৰ? মোৰ লগত পুৰে পুৰুষ আছে। থানাত কেছ দিছিলে না? না মই কেছ দিয়া নাই আৰু তেখেতটো কেছ দিছে? সিহঁতে কেছ দিছে। আজি মই শুনলো, মই যেটো দেখলো সিহঁতে কেছ দিছে।